PM কিষাণৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু PM কিষাণৰ 23 নম্বৰ কিস্তি দিয়া হ'ব 26 তাৰিখে। সেইকাৰণে কিন্তু আজি PM কিষাণৰ ডাঙৰ আপডেট আহি গৈছে। এইবাৰ যদি আপোনালোকে PM কিষাণৰ পইচা লাভ কৰিব বিচাৰে তেন্তে আপোনালোকৰ এতিয়া EKYC সম্পূৰ্ণ থাকিব লাগিব। যদি আপোনালোকৰ EKYC সম্পূৰ্ণ নাথাকে তেনেহ'লে কিন্তু আপোনালোকে এতিয়া PM কিষাণৰ 23 নম্বৰ কিস্তি লাভ নকৰিব। কেনেকুৱাকৈ আপোনালোকে EKYC সম্পূৰ্ণ কৰিব লাগিব মই আজি এইটো ভিডিঅ'ত আপোনালোকক PM কিষাণৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব নতুন নতুন ভিডিঅ' পাবলৈ হ'লে। এইবাৰ যিসকলে PM কিষাণত নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিছে এতিয়া কিন্তু এইবাৰ সেইসকলে PM কিষাণৰ 1 নম্বৰ কিস্তি বা 1 নম্বৰ কিস্তি লাভ কৰিব। আৰু যিসকলে PM কিষাণৰ 22 নম্বৰ কিস্তি লাভ কৰিছে এতিয়া কিন্তু সেইসকলে এই মাহৰ 26 তাৰিখে 23 নম্বৰ কিস্তি লাভ কৰিব। এতিয়া এইবাৰ কোনসকলে PM কিষাণৰ 23 নম্বৰ কিস্তি লাভ কৰিব। এতিয়া আপোনালোকে PM কিষাণৰ 23 নম্বৰ কিস্তিটো লাভ কৰিবলৈ হ'লে এতিয়া আপোনালোকে EKYC কেনেকৈ কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ জানি লওক। যিহেতু আপোনালোকে তাত যিটো বেংকৰ একাউণ্ট জমা কৰিছে যিহেতু PM কিষাণৰ পইচা DVD লিংকৰ জৰিয়তে সোমাই যায় সেইকাৰণে কিন্তু আপোনালোকে PM কিষাণৰ পইচাটো লাভ কৰিবলৈ হ'লে আপোনালোকৰ বেংকৰ EKYCটো সম্পূৰ্ণ থাকিব লাগিব। যদি আপোনালোকৰ বেংকৰ EKYCটো সম্পূৰ্ণ নাথাকে তেনেহ'লে কিন্তু আপোনালোকে PM কিষাণৰ 23 নম্বৰ কিস্তিটো PM কিষাণৰ পইচা লাভ নকৰিব। কেনেকুৱাকৈ আপোনালোকে EKYC সম্পূৰ্ণ কৰিব লাগিব আপোনালোকে PM কিষাণত যিটো বেংকৰ একাউণ্ট জমা কৰিছে আপোনালোকে ফাৰ্ষ্ট এইটো বেংকৰ একাউণ্ট চাব লাগিব। বেংকৰ একাউণ্ট কিন্তু 2 বছৰৰ মূৰে মূৰে EKYC সম্পূৰ্ণ কৰিব লাগে। যদি আপোনালোকে চৰকাৰী আঁচনিৰ পইচা লাভ কৰে তেনেহ'লে কিন্তু বেংকৰ একাউণ্টৰ সময় থাকে 2 বছৰ পৰে কিন্তু বেংকৰ একাউণ্টটো EKYC কৰিব লাগে। সেইকাৰণে যদি আপোনালোকৰ বেংকৰ একাউণ্টটো 2 বছৰ পুৰণা হয় তেনেহ'লে কিন্তু আপোনালোকে EKYC সম্পূৰ্ণ কৰিব লাগিব। আপোনালোকে ফাৰ্ষ্ট চাব আপোনালোকৰ বেংকৰ একাউণ্টৰ EKYCটো সম্পূৰ্ণ আছে নে নাই। যদি আপোনালোকৰ বেংকৰ একাউণ্টৰ EKYC সম্পূৰ্ণ নাথাকে তেনেহ'লে আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টৰ EKYC সম্পূৰ্ণ কৰি ল'ব। নহ'লে কিন্তু আপোনালোকৰ পইচাটো পেণ্ডিং হৈ থাকিব আপোনালোকৰ বেংকৰ একাউণ্টত নোসোমাব। সেইকাৰণে আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টৰ EKYC সম্পূৰ্ণ কৰি ল'ব। আৰু যিসকলে PM কিষাণত এইবাৰ নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিছে বা নতুনকৈ এপ্লাই কৰিছে আৰু যিসকলৰ PM কিষাণৰ পইচা লাভ কৰি আছে এতিয়া কিন্তু সকলোৱে PM কিষাণৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। কেনেকৈ লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে PM কিষাণৰ অফিচিয়েল ৱেবছাইটত আহি যাব। ইয়াত কিন্তু সকলো ছাৰ্ভিচ দিয়া আছে কেনেকৈ লিষ্টটো চেক কৰিব আৰু আপোনালোকৰ EKYCটো সম্পূৰ্ণ আছে নে আপোনালোকে ইয়াৰ পৰা সকলো বস্তু চাব লাগিব। ইয়াত চাব এতিয়া আপোনালোকে এইটো অপশ্যনত আহি লিষ্টটো চেক কৰিব আৰু আপোনালোকৰ EKYCটো সম্পূৰ্ণ আছে নে আপোনালোকে ফাৰ্ষ্ট সেইটো বস্তু চেক কৰিব লাগে। আপোনালোকে কিন্তু PM কিষাণৰ অফিচিয়েল ৱেবছাইটৰ পৰা সকলো বস্তু চাব পাৰিব যে আপোনালোকৰ EKYC সম্পূৰ্ণ আছে নে নাই আৰু আপোনালোকৰ লিষ্টত নামটো আছে নে নাই। কেনেকুৱাকৈ আপোনালোকে আপোনালোকৰ PM কিষাণৰ EKYC সম্পূৰ্ণ চেক কৰিব আৰু লিষ্টটো চেক কৰিব মই আপোনালোকক সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম। আপোনালোকে যদি PM কিষাণৰ পইচা লাভ কৰিব বিচাৰে